নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মিয়াৰ বিৰুদ্ধে ওলাই আহিছে উজনি অসমত বিভিন্ন দল সংগঠন মিয়াক বিচাৰি চলাথ কৰিছে শিৱসাগৰত আটাচুৱে শিৱসাগৰৰ প্ৰান্তে প্ৰান্তে গলিয়ে গলিয়ে মিয়াক বিচাৰি ফুৰিছে আটাচুৰ নেতৃত্বই আটাচুৰ ফালৰ পৰা হেক খকিয়নি দিয়া হৈছে কোনো কাৰণতে শিৱসাগৰত এটাও মিয়া থাকিব নোৱাৰিব বিশেষকৈ সমগ্ৰ উজনি অসমতে মিয়া থাকিব নোৱাৰিব মিয়া মুক্ত হ'ব লাগিব উজনি অসম যাৰ বাবে মিয়াক বিচাৰি শিৱসাগৰৰ পৰা মিয়া খেদা অভিযান আৰম্ভ কৰি দিছে আটাচুৱে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছে নিটক্সৰ দৰ্শকক উজনি অসমত আৰম্ভ মিয়া খেদা অভিযান মিয়া খেদা আৰম্ভ হৈ গৈছে উজনি অসমত মিয়াক বিচাৰি শিৱসাগৰৰ গলিয়ে গলিয়ে চলাথ কৰিছে আটাচুৱে এসপ্তাহৰ ভিতৰত তালি টুপুলা বান্ধি উজনি অসম এৰিব লাগিব মিয়াই কোনো মিয়া থাকিব নোৱাৰিব উজনি অসমত তথা শিৱসাগৰৰ নাজিৰাৰ বালিঘাটৰ পৰা আটাচুৱে আৰম্ভ কৰিছে মিয়া হাতাও অভিযান মিয়া খেদা অভিযান আৰম্ভ কৰি দিছে আটাচুৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উজনি অসম এৰিবই লাগিব মিয়াই কোনো এটা মিয়া উজনি অসমত থাকিব নোৱাৰিব মিয়াক 7 দিনৰ সময়সীমা বান্ধি দিলে উজনি অসমৰ বিভিন্ন দল সংগঠনে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত অৰ্থাৎ এসপ্তাহৰ ভিতৰত মিয়াই উজনি অসম খালি নকৰিলে পৰিস্থিতি বিখম হৈ যাব যদিহে মিয়াই উজনি অসম খালি নকৰে প্ৰয়োজনত আইন হাতত তুলি লম বুলি হুংকাৰ প্ৰদান কৰিছে আটাচুৰ নেতৃত্ব দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে দৃশ্যাংশ মই এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিম চাওক এনে ধৰণে আটাচুৰ নেতৃত্বই মিয়া বিচাৰি চলাথ কৰিছে শিৱসাগৰৰ প্ৰত্যেকটো গলিয়ে গলিয়ে এনে ধৰণে মিয়া বিচাৰি মিয়া খেদা অভিযান আৰম্ভ কৰি দিছে আটাচুৰে অভিযানৰ দৃশ্যাংশ নিটক্সৰ দৰ্শকক দেখুৱাইছো চাওক কেনে ধৰণে মিয়া বিৰোধী অভিযান আৰম্ভ হৈ গৈছে উজনি অসমৰ শিৱসাগৰ জিলাত শিৱসাগৰৰ প্ৰান্তে প্ৰান্তে গলিয়ে গলিয়ে মিয়াক বিচাৰি চলাথ কৰিছে আটাচুৰ নেতাসকলে কোনো কাৰণতে এটা মিয়াও থাকিব নোৱাৰিব সম্পূৰ্ণ মিয়া মুক্ত হ'ব লাগিব উজনি অসমত কোনো কাৰণতে মিয়া থাকিব নোৱাৰিব এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ উজনি অসম এৰিবলৈ শিৱসাগৰ এৰিবলৈ নিৰ্দেশ দিছে আটাচুৱে অন্যথা কথা বিখম হ'ব বুলি স্পষ্ট ৰূপত ঘোষণা কৰা দেখা পোৱা গৈছে আটাচুৰ নেতৃত্বৰ ফালৰ পৰা দৃশ্যময় এই মুহূৰ্তত দেখুৱাইছো চাওক এনে ধৰণে মিয়াক বিচাৰি চলাথ কৰিছে এইসকল আটাচুৰ নেতাকৰ্মীসকলে মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব এসপ্তাহৰ সময়সীমা বান্ধি দি এনে ধৰণে জোৰদাৰ অভিযান আৰম্ভ কৰি দিছে আজিৰে পৰা মিয়া হাতাও অভিযান উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ হৈ গৈছে দৃশ্যময় মুহূৰ্ত দেখুৱাইছে নিটক্সৰ দৰ্শকক হৰব হৈছে আটাচুৰ ফালৰ পৰা কোৱা হৈছে যদিহে মিয়াই উজনি অসম খালি নকৰে তেনেহলে পৰিস্থিতি বিখম হ'ব অনাগত সময়ত পৰিস্থিতি বিখম হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে আটাচুৰ নেতৃত্ব দৃশ্যাংশ মই এই মুহূৰ্তত এনিটক্সৰ দৰ্শকক দেখুৱাইছো বৰ্তমান সময়ত শিৱসাগৰত এনে ধৰণে গলিয়ে গলিয়ে মিয়াক বিচাৰি এনে ধৰণে অভিযান আৰম্ভ কৰি দিছে আটাচুৰ নেতৃবৰ্গই দৃশ্যাংশসমূহ আপোনালোকে ভালদৰে চাওক এনে এটা গলি নাই য'ত আটাচু যোৱা নাই আটাচুৰ ফালৰ পৰা কোৱা হৈছে কোনোবাই যদি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে মিয়াক লগাই কোনোবাই যদি খেতি পথাৰৰ কাম কৰি আছে মিয়াক লগাই কোনোবাই যদি ঘৰ বনাই আছে মিয়াক লগাই তেনেহলে এতিয়াই খেদক অন্যথা কিন্তু পৰিস্থিতি বিখম হ'ব স্পষ্ট ৰূপত এনে ধৰণৰ হুংকাৰ প্ৰদান কৰিছে আটাচুৰ নেতৃত্বই কোনো এটা মিয়াক কোনো কামতে এতিয়াৰে পৰা লগাব নোৱাৰিব এসপ্তাহৰ ভিতৰত তালি টুপুলা লৈ মিয়া গুচি যাব লাগিব উজনি অসমৰ পৰা আৰু আৰম্ভ হৈ গৈছে শিৱসাগৰত এনে ধৰণে মিয়া খেদা অভিযান মিয়া বিৰোধী আন্দোলন এক প্ৰকাৰ ক'বলৈ গ'লে আৰম্ভ হৈ গৈছে উজনি অসমৰ শিৱসাগৰত দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাইছো প্ৰত্যেকটো গলিয়ে গলিয়ে এনে ধৰণে মিয়াক বিচাৰি চলাথ কৰা দেখিবলৈ পোৱা গৈছে মিয়াক বিচাৰি গৈছে মিয়াসকলক হুংকাৰ দিছে এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা গুচি যোৱা অন্যথা ইয়াত থাকিব নোৱাৰিবা 7 দিনৰ পিছত কথা বিখম হ'ব এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে আটাচুৰ নেতৃত্বই চাওক কেনে ধৰণৰ এক পৰিস্থিতি আহি পৰিছে ধিঙৰ যি জঘন্য ধৰ্ষণ কাণ্ড তাৰ পিছতে শিৱসাগৰত 30টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে ঘোষণা কৰিছিল যে এসপ্তাহৰ ভিতৰত মিয়াই শিৱসাগৰ তথা সমগ্ৰ উজনি অসম ত্যাগ কৰিব লাগিব এসপ্তাহ সময় বান্ধি দিয়া হৈছে 30টাকৈ জাতীয় দল সংগঠনৰ ফালৰ পৰা কিন্তু আজিৰে পৰা এনে ধৰণে আৰম্ভ হৈ গৈছে মিয়া খেদা অভিযান অসমত আৰম্ভ হৈ গৈছে উজনি অসমত আৰম্ভ হৈ গৈছে মিয়া খেদা অভিযান দৃশ্যাংশসমূহ মুহূৰ্ত দেখুৱাইছো আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ
কোনো এটা মিয়া উজনি অসমত থাকিব নোৱাৰিব এনেধৰণে উজনি অসমত মিয়াক বিচাৰি বিচাৰি এনেধৰণে ঘূৰি ফুৰিছে আতাচুৰ নেতৃবৰ্গ কোনো কাৰণতে মিয়াক ঠাই দিয়া নহব উজনি অসমত উজনি অসম ত্যাগ কৰিবই লাগিব অন্যথা কিন্তু কথা বিখম হ'ব আনকি আতাচুৰ নেতৃত্বই আইন হাতত তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰিছে যদিহে মিয়াই উজনি অসম ত্যাগ নকৰে অহা 7 দিনৰ ভিতৰত মাত্ৰ 7 দিন শেষ সীমা 7 দিনৰ পিছত আৰু চোৱা নহব মিয়াই 7 দিনৰ ভিতৰত তালি টুপুলা যতে আছে যি কৰি আছে সকলো এৰি উজনি অসম ত্যাগ কৰিবই লাগিব এনেধৰণৰ এতিয়া পৰিবেশৰ সূচনা হৈছে মিয়া বিৰোধী অভিযান মিয়া বিৰোধী আন্দোলন আৰম্ভ হৈ গৈছে এবাৰ শিৱসাগৰ প্ৰত্যেকটো গলিত প্ৰত্যেকটো প্ৰান্তত এনেধৰণে মিয়াক বিচাৰি অভিযান আৰম্ভ কৰি দিছে আতাচু এই মুহূৰ্তত আতাচুৰ নেতৃবৰ্গৰ কেইবাটা মন্তব্য আমাৰ লগত আছে কি কৈছে মন দি শুনক ঘটনা নাবালিকা ধৰ্ষণৰ যি ঘটনা আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰকো দাবী জনাইছোঁ যিকেইজন কালপ্ৰিতে যিকেইজন নৰভিক আছে এই কাম কৰিছে তেওঁলোকক কঠোৰতম শাস্তি ফাঁচীতকৈ কঠোৰ যদি শাস্তি আছে এনে শাস্তি দিবলৈ আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে এজনৰ মৃত্যু হৈছে বুলি আমি গম পাইছোঁ আৰু আমিও এই ঢিঙৰ দৰে ঘটনা যি নামনি অসম বা মধ্য অসমৰ দৰে ঘটনা উজনি অসমত নহবৰ কাৰণে এই মিয়াসকল যি মিয়া মুছলমানসকলক যিসকল ব্যক্তি বা যিসকল প্ৰতিষ্ঠানে উজনি অসমলৈ আমদানি কৰি অনা হৈছে বিভিন্ন প্ৰতিষ্ঠানত নিয়োগ কৰিছে বিভিন্ন কামত নিয়োগ কৰিছে বিভিন্ন খেতি পথাৰত নিয়োগ কৰিছে আমি তেওঁলোকক অতি শীঘ্ৰেই দাবী জনাইছোঁ যে এই মিয়াসকল অতি শীঘ্ৰেই ইয়াৰ অসমৰ পৰা উজনি অসমৰ পৰা বিতাড়িত কৰিব লাগে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা যিসকল মিয়া মুছলমান তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ গতিকে 7 দিনৰ সময়সীমাৰ ভিতৰত যদি মিয়া মুছলমান উজনি অসমৰ পৰা নাযায় তেতিয়াহ'লে আমি বল প্ৰয়োগ কৰি হ'লেও এওঁলোকক ইয়াৰ পৰা খেদিবলৈ আমি কিন্তু টাই আহোম যুৱ পৰিষদ বাধ্য আৰু এখেতৰ লগতে আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে এই মিয়া মুছলমান যি আমাৰ উজনি অসমৰ সংগঠনকেইটাই 7 দিনৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল গতিকে তাৰ ক্ষেত্ৰত পশ্চিম গোৱালপাৰা সমষ্টিৰ এজন বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা ঘোষণা কৰিছে যে তেওঁ এটা চেলেঞ্জ কৰিছে যে কেনেদৰে মিয়া মুছলমান খেদিব পাৰে মই চাওঁ গতিকে আমি টাইপাৰ পৰা স্পষ্ট কৰিছোঁ যে অসমখন আচলতে মিয়াৰ অসম নহয় মিয়াৰ আচলতে ৰাজ্য নহয় এইখন চাউলুং চুকাফাৰ গঢ়া বৰ অসম সোণৰ অসমৰ অসম হয় গতিকে আমি এটা কথা দাবী জনাইছোঁ যে আব্দুল ৰছিদ মণ্ডলে যিমান অসমৰ মিয়া আছে তেওঁ নিজৰ পশ্চিম গোৱালপাৰা সমষ্টিত ৰাখক তেওঁ নিজৰ ঘৰ ভেটি মাটিত ৰাখক কিন্তু উজনি অসমত কোনো স্থান নাই গতিকে আমি পুনৰবাৰ দাবী জনাইছোঁ এনেধৰণৰ বক্তব্য আমাৰ আব্দুল ৰছিদ মণ্ডলক নিদিবলৈ আমি টাইপাৰ তৰফৰ পৰা তীব্ৰভাৱে হকিয়ান দিছোঁ ধন্যবাদ ঢিঙৰ যি আচলতে যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশী যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলো আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে অন্যথা আমি সদৌ টাইম ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নেমানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম দুদিনৰ আগত যি ঢিঙত যি অবিনৰণীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ
মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে। শিৱসাগৰ জিলাৰ 30 জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে শিৱসাগৰ জিলাৰ পৰা উজনি অসমত যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকসকলক শিৱসাগৰ জিলা এৰিবৰ কাৰণে প্ৰথম অৱস্থাত আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নিজে এই স্থানসমূহলৈ যাম আৰু তাৰ পিছৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে কিবা যদি আমি অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথাটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। কিয়নো এইকাৰণে আজি যদি আপুনি এটা কথা চাই যে আজি কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰায় 90% 90% যিসমূহ আমাৰ অমানৱীয় পাশৱিক ঘটনা আচলতে এই ঘটনাৰ লগত আচলতে বিভিন্নজন সন্দেহযুক্ত লোক আচলতে এইবোৰৰ লগত জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমবাৰৰ বাবে যিসকল লোক আচলতে এইবোৰৰ লগত জড়িত আছে প্ৰথম পৰ্যায়ত আমি মিয়াসকলক ইয়াৰ পৰা হটাও অভিযান আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ আহ্বানটো যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকিবৰ কাৰণে এই প্ৰতিবাদ চলিব আমি তেওঁলোকক সকীয়ানি প্ৰদান যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশী যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যেন তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইম ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। দুদিনৰ আগত যি ঢিঙত যি অবিনৰণীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে। শিৱসাগৰ জিলাৰ 30 জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে শিৱসাগৰ জিলাৰ পৰা উজনি অসমত যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকসকলক শিৱসাগৰ জিলা এৰিবৰ কাৰণে প্ৰথম অৱস্থাত আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নিজে এই স্থানসমূহলৈ যাম আৰু তাৰ পিছৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে কিবা যদি আমি অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথাটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। কিয়নো এইকাৰণে আজি যদি আপুনি এটা কথা চাই যে আজি কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰায় 90% 90% যিসমূহ আমাৰ অমানৱীয় পাশৱিক ঘটনা আচলতে এই ঘটনাৰ লগত আচলতে বিভিন্নজন সন্দেহযুক্ত লোক আচলতে এইবোৰৰ লগত জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমবাৰৰ বাবে যিসকল লোক আচলতে এইবোৰৰ লগত জড়িত আছে প্ৰথম পৰ্যায়ত আমি মিয়াসকলক ইয়াৰ পৰা হটাও অভিযান আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ আহ্বানটো যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকিবৰ কাৰণে এই প্ৰতিবাদ চলিব আমি তেওঁলোকক সকীয়ানি প্ৰদান যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশী যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যেন তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইম ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। দুদিনৰ আগত যি ঢিঙত যি অবিনৰণীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা
এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে। শিৱসাগৰ জিলাৰ 30 জাতীয় আৰু জনগোষ্ঠী সংগঠনে এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে শিৱসাগৰ জিলাৰ পৰা উজনি অসমত যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকসকলক শিৱসাগৰ জিলা এৰিবৰ কাৰণে প্ৰথম অৱস্থাত আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নিজে এই স্থানসমূহলৈ যাম আৰু তাৰ পিছৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে কিবা যদি আমি অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথাটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। কিয়নো এইকাৰণে আজি যদি আপুনি এটা কথা চাই যে আজি কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰায় 90% 90% যিসমূহ আমাৰ অমানৱীয় পাশৱিক ঘটনা আচলতে এই ঘটনাৰ লগত আচলতে বিভিন্নজন সন্দেহযুক্ত লোক আচলতে এইবোৰৰ লগত জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমবাৰৰ বাবে যিসকল লোক আচলতে এইবোৰৰ লগত জড়িত আছে প্ৰথম পৰ্যায়ত আমি মিয়াসকলক ইয়াৰ পৰা হটাও অভিযান আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ আহ্বানটো যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকিবৰ কাৰণে এই প্ৰতিবাদ চলিব আমি তেওঁলোকক সকীয়াই নিব। যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইম ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। দুদিনৰ আগত যি ঢিঙত যি অবিননীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান অবৈধ মানুহক ইয়াত সংস্থাপন দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে। শিৱসাগৰ জিলাৰ 30 জাতীয় আৰু জনগোষ্ঠী সংগঠনে এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে শিৱসাগৰ জিলাৰ পৰা উজনি অসমত যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকসকলক শিৱসাগৰ জিলা এৰিবৰ কাৰণে প্ৰথম অৱস্থাত আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নিজে এই স্থানসমূহলৈ যাম আৰু তাৰ পিছৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে কিবা যদি আমি অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথাটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। কিয়নো এইকাৰণে আজি যদি আপুনি এটা কথা চাই যে আজি কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰায় 90% 90% যিসমূহ আমাৰ অমানৱীয় পাশৱিক ঘটনা আচলতে এই ঘটনাৰ লগত আচলতে বিভিন্নজন সন্দেহযুক্ত লোক আচলতে এইবোৰৰ লগত জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমবাৰৰ বাবে যিসকল লোক আচলতে এইবোৰৰ লগত জড়িত আছে প্ৰথম পৰ্যায়ত আমি মিয়াসকলক ইয়াৰ পৰা হটাও অভিযান আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ আহ্বানটো যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকিবৰ কাৰণে এই প্ৰতিবাদ চলিব আমি তেওঁলোকক সকীয়াই নিব। যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা টালি টোপলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব। অন্যথা আমি সদৌ টাইম ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক। গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে। খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে। অন্যথা আমি সদৌ টাইম ছাত্ৰই এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম। দুদিনৰ আগত যি ঢিঙত যি অবিননীয় ঘটনাটো সংঘটিত হৈছে আমি তাৰ পৰাই আমি এটা কথাই প্ৰমাণ কৰিব বিচাৰিছোঁ আমি প্ৰমাণ পাইছোঁ যে অসমত যিসকল আমাৰ থলুৱা লোকসকল আছে সেই লোকসকলে খেতি কামৰ বাবে হওক আজি পকা মিস্ত্ৰী কামৰ কাৰণে হওক আজি বিভিন্ন কামৰ কাৰণে তেওঁলোকে বহিৰাগত কিছুমান
অবৈধ মানুহক ইয়াত সংস্থাপন দিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সদৌ টাইম ছাত্ৰ সন্থাই আজিৰ পৰা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আমি শিৱসাগৰ জিলাৰ প্ৰত্যেকটো চুকে কোণে যিসকল অবৈধ লোক ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক যিসকল ভাড়াঘৰ মালিক পক্ষ আমি তেওঁলোকৰ লগত আলোচনা কৰি অতি সোনকালে যাতে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা তেওঁলোক যাব লাগে। শিৱসাগৰ জিলাৰ 30 জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এটা কথা স্পষ্ট ভাষাৰে কৈছিলোঁ যে শিৱসাগৰ জিলাৰ পৰা উজনি অসমত যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকসকলক শিৱসাগৰ জিলা এৰিবৰ কাৰণে প্ৰথম অৱস্থাত আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নিজে এই স্থানসমূহলৈ যাম আৰু তাৰ পিছৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি হ'ব তাৰ কাৰণে কিবা যদি আমি অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় এই কথাটো আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ। কিয়নো এইকাৰণে আজি যদি আপুনি এটা কথা চাই যে আজি কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰায় 90% 90% যিসমূহ আমাৰ অমানৱীয় পাশবিক ঘটনা আচলতে এই ঘটনাৰ লগত আচলতে বিভিন্নজন সন্দেহযুক্ত লোক আচলতে এইবোৰৰ লগত জড়িত হৈ আছে। গতিকে আমি পোনপ্ৰথমবাৰৰ বাবে যিসকল লোক আচলতে এইবোৰৰ লগত জড়িত আছে প্ৰথম পৰ্যায়ত আমি মিয়াসকলক ইয়াৰ পৰা হটাও অভিযান আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ আহ্বানটো যদি তেওঁলোকে গ্ৰহণ নকৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকিবৰ কাৰণে এই প্ৰতিবাদ চলিব আমি তেওঁলোকক সকীয়াই নিব। যিসকল সন্দেহযুক্ত যিসকল মিয়া বাংলাদেশী যিসকল ইয়াত বিভিন্ন কামত